বিস্তৃতভাৱে চাওক গুৱাহাটী মহানগৰীৰ এটা বিশেষ পথ যি জেএনবি ৰোড সেই জেএনবি ৰোডৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে কাৰণ এই পথটো গুৱাহাটীৰ মাজমজিয়াৰ যে এটা পথ সেয়া একেবাৰে অকল্পনীয় কথা কাৰণ কল্পনা অতীত কাৰণ আপুনি পথটো দেখিলে গম পাব এইটো হৈছে পথ আমবাৰী মোৰ সোঁফালে আছে আমবাৰী অগপ যিটো অফিচ অসম গণ পৰিষদৰ অফিচ আৰু সেই অফিচৰ সন্মুখ ভাগ এয়া এনেধৰণে বোকা ধূলিময় যিটো পথ এখন গাড়ীৰ যোৱাৰ লগে লগে ধূলি উৰুৱাই এয়া দেখিবলৈ পাইছে ধূলি উৰুৱাই কাৰণ এই যিটো পথ এই পথটো এখন ব্ৰিজ নিৰ্মাণ কৰি আছে এখন উৰণ সেতু নিৰ্মাণ কৰি আছে সকলোৱে জানে এফচিআইৰ পৰা দীঘলী পুখুৰীলৈ যিখন ব্ৰিজ নিৰ্মাণ কৰি আছে সেই ব্ৰিজখন নিৰ্মাণৰ বাবে নিৰ্মাণৰত অৱস্থাত আছে আৰু সেয়েহে এই পথটো কিছু বহল কৰি দিয়া হৈছে যাতে পৰৱৰ্তী সময়ত যাতায়াতৰ সুবিধা হয় কিন্তু পৰৱৰ্তী সময়ত যাতায়াতৰ সুবিধাৰ কথা ভাবি বা ৰাইজৰ কথা ভাবি চৰকাৰে বিশেষ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আটাইতকৈ উল্লেখনীয় আমি শলাগ লৈছো বা চৰকাৰৰ যিসমূহ উন্নয়ন সেই উন্নয়নক আমি মানি লৈছো কিন্তু এতিয়া অন্তত এই স্থানটো ৰাইজ অহা যোৱা কৰিব পৰাকৈ যাক শোচনীয় কৰি দিব লাগে কাৰণ ধূলি বালি একাকাৰ ৰাইজেও দাবী কৰিছে যে আৰু আপুনি যদি চাই এই যিটো পথ বনাই আছে তাৰ সোঁফালে হওক বা বাওঁফালে যিসমূহ ফুটপাথৰ দোকানসমূহ আছিলে সেইসমূহ দোকানো এক প্ৰকাৰৰ বন্ধ কৰি দিয়া হৈছে এক প্ৰকাৰৰ এই ৰাস্তাটো সম্পূৰ্ণ নোহোৱা হৈ গৈছে আৰু যিহেতু অসম গণ পৰিষদৰ যিটো অফিচ আছে মই দেখাবলৈ বিচাৰিছোঁ এইটো হৈছে অসম গণ পৰিষদৰ অফিচ আৰু অসম গণ পৰিষদৰ অফিচৰ সন্মুখ ভাগ এই যিটো পথ নিৰ্মাণ কৰি আছে এখনৰ পিছত এখন ব্ৰিজ নিৰ্মাণ কৰি আছে গুৱাহাটী মহানগৰবাসীৰ লাভৰ বাবে কিন্তু কোটি টকা ব্যয়েৰে যি পথ নিৰ্মাণ কৰি আছে এই পথসমূহৰ যাতায়াতৰ সুচলৰ বাবে বা তেওঁলোকে কিয় আচলতে ৰাইজৰ কোনো ধৰণৰ ৰাইজৰ সেইসমূহ দিশ কিয় নাচায় ৰাইজৰ সুবিধা হোৱাকৈ বা ৰাইজে কেনেধৰণে সুবিধা হ'ব এই পথটোত যাওঁতে ধূলি বালিৰ বাবে বেমাৰ আজাৰো হৈছে মানুহৰ ধূলি বালিৰ বাবে কাহ চৰ্দি জ্বৰ হৈছে সমান্তৰালকৈ এই পথটো সকলো বস্তু উন্মুক্তভাৱে পৰি আছে লোহাৰৰ ৰড যিটো প্ৰতিষ্ঠানক ইয়াৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে কিয় কামসমূহ ন্যায়িকৈ কৰা হোৱা নাই সেয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে কাৰণ এখন ব্ৰিজ নিৰ্মাণৰত অৱস্থাত ৰাইজে কিছুমান তেওঁলোকে ৰাইজেও আচলতে সেইসমূহ দিশ অসুবিধা পৰে কিন্তু ৰাইজ এনেধৰণৰ অসুবিধা ৰাইজক কৰিব নালাগে যাতে উন্নয়নৰ নামত কোনো এজন লোকৰ মৃত্যু হওক কাৰণ কিছুদিন পূৰ্বে দেখিছিলে অলপ আগত এই যিটো ৰবীন্দ্ৰ ভৱনৰ সন্মুখত বহুকেইজন ব্যক্তি তেওঁলোকে পিছল খাই পৰি বাইক লৈ যাওঁতে একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে এই ৰাস্তাটোত পানী নামাৰে বুলি বহুজনে অভিযোগ উত্থাপন কৰিছে ধূলি বালি কাৰণ আজি দেওবাৰ কাৰণে কিছু যান-জঁট কম কিন্তু অন্য দিন হলে এইটো পথেৰে আপুনি অহা যোৱা কৰিবলৈ হলে বহুবাৰ ভাবিব লাগিব কাৰণ এইটোৱে হৈছে যিটো পথ এতিয়াও ৰাইজে দাবী কৰি আছে যে এই পথটো সোনকালে মেৰামতি যিটো তীব্ৰগতিত কাম চলি আছে কিন্তু সমান্তৰালকৈ ৰাইজৰ যিসমূহ অসুবিধা সেই অসুবিধাসমূহ আচলতে গুৰুত্ব আৰোপ কৰি চৰকাৰে হওক বা যিটো প্ৰতিষ্ঠানে এই দায়িত্বত তেওঁলোক নিয়োজিত হৈ আছে কাৰণ এইসমূহ দিশ তেওঁলোকে লক্ষ্য কৰি চাব লাগে কাৰণ কোটি টকা দিয়ে প্ৰতিষ্ঠানক এইসমূহ দিশ চাবৰ বাবে তেওঁলোকে ব্ৰিজ নিৰ্মাণ কৰিছে উৰণ সেতু নিৰ্মাণ কৰিছে ৰাইজৰ অসুবিধাৰ বাবে নহয় ৰাইজৰ সকলো সুবিধা কৰি তেওঁলোকে তেওঁলোকৰ কামসমূহ ন্যায়িকৈ কৰিব লাগে তেতিয়াহে আচলতে এখন চৰকাৰক ৰাইজে ভাল পায় বা এটা প্ৰতিষ্ঠানৰ যিখিনি দায়িত্ববোধ সেই দায়িত্ববোধখিনি থাকিব লাগে কিন্তু সেই যিটো প্ৰতিষ্ঠানে দায়িত্ব লৈছে এফচিআইৰ পৰা যিখন দীঘলী পুখুৰীলৈকে সেই তেওঁলোকে কিয় দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰা নাই ৰাইজে বহু প্ৰশ্ন উপস্থাপন কৰে আসাম টক্স আপোচবিহীন অসম কণ্ঠ